এখন জনোৱা এই সাধাৰণ কথাখিনিয়ে আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী স্বপ্নদ্ৰষ্টা মুখ্যমন্ত্ৰী অতি বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিযুত মইনা আঁচনিৰ 20 শুভ উদ্বোধনী অনুষ্ঠান কৰিলে আৰু ভোগেশ্বৰ বৰুৱা স্পৰ্টছ কমপ্লেক্সত এই অনুষ্ঠান অনুষ্ঠিত কৰি তেখেতে অসমৰ ছাত্ৰীসকললৈ এটা সুন্দৰ বাৰ্তা প্ৰেৰণ কৰিছে আৰু এই নিযুত মইনা আঁচনিৰ চেক বিতৰণ অনুষ্ঠান ছয়গাঁও মহাবিদ্যালয় ঐতিহ্যমণ্ডিত ছয়গাঁও মহাবিদ্যালয়ৰ এই চম্পকজ্যোতি প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হৈছে। এই মহাবিদ্যালয়ৰ 1545 গৰাকী ছাত্ৰীয়ে এই আঁচনিৰ জৰিয়তে চেক ল'বলৈ সক্ষম হৈছে। এই আঁচনি মাননীয় মুখ্যমন্ত্ৰী গৰাকীয়ে আমাৰ ছাত্ৰীসকলক এটা সুন্দৰ লক্ষ্য আগত ৰাখি এই নিযুত মইনা আঁচনিৰ শুভাৰম্ভণি কৰিছে। এই নিযুত মইনা আঁচনিৰ জৰিয়তে দুখীয়া ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ শিক্ষা জীৱনত যিবিলাক বয় বস্তু সামগ্ৰী ক্ৰয় কৰিব লাগে, হায়াৰ ছেকেণ্ডেৰী ছাত্ৰীয়ে 1000 টকা, স্নাতকৰ ছাত্ৰীয়ে 1250 টকা, স্নাতকোত্তৰ ছাত্ৰীয়ে 2500 টকাকৈ মাহিলী তেওঁলোকৰ নিজৰ একাউণ্টছত চৰকাৰে সোমোৱাই দিব। আৰু এই আঁচনিৰ মূল লক্ষ্য হৈছে যে আমি সদায় প্ৰত্যক্ষ কৰিছোঁ ৰাজ্যখনত বাল্য বিবাহ প্ৰথা চলি আছে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা অসমত বাল্য বিবাহ এই প্ৰথাটো বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। আৰু আমি দেখিছোঁ এই বাল্য বিবাহৰ জৰিয়তে আমাৰ ছাত্ৰীসকলে 12 বছৰ বয়সতে বিয়াত প্ৰৱেশ কৰি তেওঁলোকে 15-18 বছৰ বয়সত 2টা বা 3টা সন্তানৰ মাতৃ হিচাপে পৰিগণিত হয়। আৰু এইটোৱে তেওঁলোকৰ স্বাস্থ্যৰ ক্ষতিকাৰক আৰু তেওঁলোকৰ পৰিয়ালে তেওঁলোকক যি আশা কৰি পঢ়া শুনা কৰিবলৈ চেষ্টা কৰিছিল, বহু অভাৱৰ কাৰণে তেওঁলোকে শিক্ষা জীৱনৰ পৰা আঁতৰি থাকিব লগা হৈছে। আৰু বহু ছাত্ৰীয়ে আধাতে তেওঁলোকে মহাবিদ্যালয় স্কুল তেওঁলোকে বাদ দিবলগীয়া হয়। স্কুলত প্ৰৱেশ কৰাৰ পিছত তেওঁলোকে মহাবিদ্যালয় পৰ্যায়লৈ আহে, মহাবিদ্যালয়ত তেওঁলোকে পইচাৰ অভাৱত তেওঁলোকে ড্ৰপ আউট কৰিবলগীয়া হয় কলেজৰ পৰা। সেইকাৰণে নিযুত মইনা আঁচনিৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে যি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে, আমাৰ ছাত্ৰীসকলে উপকৃত হ'ব পাৰিব।